নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভুল কৰিলে পৰিণাম হ'ব ভয়ংকৰ এবাৰ এক প্ৰকাৰৰ চৰকাৰী চিকিৎসকসকললৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভুল কৰিলে কঠোৰ পৰিণামৰ সন্মুখীন হ'ব চিকিৎসকসকল এক প্ৰকাৰৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিছে কিহৰ বাবে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনা এই সকিয়নি সবিশেষ এই মুহূৰ্তত এনিটক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছো নিশ্চিতভাৱে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ চৰকাৰী ডক্টৰসকল সাৱধান ভুল কৰিলে ভয়ংকৰ হ'ব পৰিণাম ৰাজ্যৰ চৰকাৰী ডক্টৰসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা ডিউটিৰ সময়ত নিজৰ ক্লিনিকত থাকিব নোৱাৰিব চৰকাৰী চিকিৎসক ডিউটিৰ সময়ত ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোমত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা নিয়ম ভংগ কৰিলে হাস্পতাল নাৰ্ছিং হোম চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ চৰকাৰী চিকিৎসকসকলৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খেন চকু কোনো কাৰণতে চৰকাৰী চিকিৎসকে কামত গাফিলতি কৰিব নোৱাৰিব মূলতো নিয়ম যদি ভংগ কৰে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব চৰকাৰী চিকিৎসক জানাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰী ডাক্তৰসকল সাৱধান ভুল কৰিলেই হ'ব ভয়ংকৰ পৰিণাম ডিউটিৰ সময়ত নিজৰ ক্লিনিকত থাকিব নিজৰ ব্যক্তিগত ক্লিনিকত থাকিব নোৱাৰিব চৰকাৰী চিকিৎসক ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোমত ডিউটিৰ সময়ত চিকিৎসা কৰিব নোৱাৰিব চিকিৎসকে এক প্ৰকাৰ জৰুৰী নিৰ্দেশনা মুখ্যমন্ত্ৰী এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছে আমি এটা কৈছো যে গভৰ্ণমেণ্ট হস্পিটালৰ ডক্টৰক ডিউটি আৱাৰ্ছৰ পিছত আমি প্ৰাইভেট প্ৰেক্টিছ কৰিব এলাউ কৰোঁ কাৰণ অসমত ডক্টৰ কম এজন নিউৰ'চাৰ্জনে যদি যিমানে চাৰ্জাৰী কৰে মানুহৰ লাভ হয় কিন্তু কিছুমান ডাক্তৰে যোৱা কিছুদিনত ডিউটি আৱাৰ্ছৰ ভিতৰতো তেওঁলোকে মেডিকেল কলেজ এৰি প্ৰাইভেট হস্পিটালত যায় এতিয়া মই প্ৰাইভেট হস্পিটালখিনিক কৈছোঁ যে মই ডক্টৰক একো নকৰোঁ আপোনালোকৰ লাইচেন্সখন কেনচেল কৰি যদি আপোনালোকে গভৰ্ণমেণ্ট ডক্টৰক ডিউটি আৱাৰ্ছত ব্যৱহাৰ কৰে 2টা বজাৰ পিছত ব্যৱহাৰ কৰক মোৰ কোনো ক'বলগীয়া নাই কিন্তু ডিউটি আৱাৰ্ছৰ সময়ত ইমান মই বৰপেটাত গৈছিলোঁ বৰপেটাৰ 2-এজন ডক্টৰে ডিউটি আৱাৰ্ছত গৈ নাৰ্ছিং হোমত বহি থাকে এইটো বেয়া কথা আৰু মই আপোনালোকে জানে যে মই ডাক্তৰসকলক সন্মানো কৰোঁ কোভিডৰ সময়ত তেওঁলোকে আমাক বহুত সহায়ো কৰিছে আৰু প্ৰাইভেট প্ৰেক্টিছত মোৰ কোনো আপত্তি নাই বাট আফটাৰ ডিউটি আৱাৰ্ছ নট ডিউৰিং ডিউটি আৱাৰ্ছ ডক্টৰসকলে কৈছে যে এইটো অৰ্ডাৰলৈ আমাৰ কোনো আপত্তি নাই আমি নাযাওঁৱেই 2-এজনে আমাৰ ফেটাৰ্নিটি গৈ পেলাই আমাক বদনাম কৰে আৰু সেইটো আমি তাৰ পৰা আঁতৰি থাকিব খোজো এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত